ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ আৰম্ভ হ'ল ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ। চহৰখনৰ স্থানীয় ডিব্ৰুজান জালাননগৰ স্কুল খেলপথাৰত অনুষ্ঠিত হৈছে সন্মিলনখনি। উক্ত সন্মিলনখনিৰ লগত সংগতি ৰাখি দেওবাৰে বিহুমেলাৰ আৰম্ভণি হিচাপে উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। প্ৰথম দিনৰ এই কাৰ্যসূচীত বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ডিব্ৰুগড়ৰ আকাশ বতাহ মুখৰিত কৰি তোলে। পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসমৰ স্বনামধন্য শিল্পী মাধুৰীমা চৌধুৰীয়ে। বড়ো, ঝুমুৰ, জিকিৰ জাৰি, বঙালী, মাৰোৱাৰী, মিচিং, কাৰ্বি সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ ৰাজপথত সৃষ্টি কৰে বিশাল সাংস্কৃতিক মালাৰ। বিহু সন্মিলনখনৰ অন্যান্য প্ৰতিযোগিতাসমূহ আজি বিয়লিৰ ভাগত অনুষ্ঠিত হয়। লগতে 23 এপ্ৰিল তাৰিখে সদৌ অসম ভিত্তিত বিহুৱতী আৰু হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এইবাৰৰ বিহুৰ মুখ্য আকৰ্ষণ 24 এপ্ৰিল আৰু 25 এপ্ৰিল তাৰিখে প্ৰিয়ংকা ভৰালী আৰু জুবিন গাৰ্গৰ গীতৰ শৰাই। ইমান ধুনীয়া পৰিৱেশ হৈছে, ভাবিব নোৱাৰি। চবে গোট খাইছে, চবে মিলি হেৰি কৰিছে। মই এটাই কথা ক'ম, এই 5 দিন চবে এনজয় কৰক, ফূৰ্তি কৰক, বঢ়িয়াকৈ সফল কৰক, সেইটোৱে লাগে। আমি বহুতেই যোৱা 40টা বছৰ ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিলোঁ আৰু আজি প্ৰায় এবছৰ ধৰি আমাৰ ইয়াত পলস কেতিয়াবা পৰি এইখন ওখ হ'ল আৰু আজি অনুভৱ কৰি পাইছোঁ। আমাৰ আজি শোভাযাত্ৰাৰ বাবে বিভিন্ন জনগোষ্ঠীয় দল ইতিমধ্যে আহি পাইছে আৰু খন্তেক পিছতে ইয়াৰ পৰা আমি গেৰাম বজাৰ হৈ নালিয়াপুৰ হৈ তেজপুৰ হৈ আকৌ উভতিম। গতিকে খুবেই ভাল লাগিছে। এটা নাম আছে, ডিব্ৰুগড় বুলি ক'লে এটা নাম হয় আৰু ডিব্ৰুগড়ত মানে বিহুবিলাক খুব উলহ মালহেৰে, খুব আন্তৰিকতাৰে যে বিহু পাতে তাৰে এইটো এটা জ্বলন্ত প্ৰমাণ। আৰু এই বিহুখনৰ এটা বিশেষত্ব আছে, ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে এই বিহুখনত সকলো ৰাইজে মানে একত্ৰিতভাৱে এই অনুষ্ঠানভাগত মানে সহযোগ কৰে আৰু এইকাৰণে এই বিহুখনৰ ঐতিহ্যটো বিশেষত্ব সেইটো। আজি 25 বছৰ হ'ল। এই 25 বছৰীয়া আজি মানে আৰম্ভণিৰ দিনটোত ৰাইজৰ যিটো বিপুল সঁহাৰি, সেই সঁহাৰিটো সঁচাকৈ মই ভাবোঁ যে অসমৰ কাৰণে আমাৰ এটা আদৰ্শ হওক যে আমি অসমীয়া ৰঙালী বিহু যে সকলোৱে পাতিব লাগে, ইয়াত কোনো ভাগ বিভেদটো নাই। সেই বস্তুটো বাৰ্তাটো যাতে গোটেই অসম নালাগে ভাৰতবৰ্ষত যাওক, সেইটো মই